বহি বহি ঘনে ঘনে আজি মোক কৰিছে নাগনৰ যজ্ঞ ৰক্ষ গন্ধব কিন্নর অথবা পৃথিবীর মনুষ্য কোনে কোনে বিচাৰিছে প্ৰতিযোদ্ধা আস্ফালন কৰি এই হিৰণ্যক্ষ। তো বাকী ৰাইজ কি খবৰ? ইয়ো বাচ্চা পাৰ্টি সকলোৱে চাগে নিশ্চয় ভাল। সকলোৱে কৈ আছিলে ভাওনা ভিডিঅ' লাগে ৰাংগাদা, ভাওনা ব্লগ কিমান চাম। ভাওনা ভিডিঅ' মানে কি হয় ৰাইজ, কোনো বনাই নিদিয়ে যে, দিবলৈকে নাপাওঁ। তো কালি পৰহি এটা ভিডিঅ' উদ্ধাৰ হৈছে আৰু বহুত নিয়মত। আমাৰ ভাইটি এটা আছে শেখৰ বুলি কয়, সি ভিডিঅ' চিডিঅ' বনাই থাকে। এই ভিডিঅ'টো তাপাই লোৱা, সেইকাৰণে তাৰ নামটো লিখা আছে ইউটিউব চেনেলত, শেখৰ ইউটিউব দেখিছে ওপৰত লিখা আছে। আৰু তাৰ চেনেলত আমাৰ বহুতকেইটা ভাওনা ভিডিঅ' আছে, চাব পাৰে তাত গৈ পেলাই। তো পৰহি দিলে ভিডিঅ'টো, তো তাকে আপলোড মাৰিছোঁ আৰু হিৰণ্যাক্ষ, মই, ইন্দ, আমাৰ গুডু, তাৰপিছত দিতি, দাদু, মহাকাল, উদীপ্ত, নাৱত আমাৰ বিদ্যুৎ মহন্ত। তো ভাওনা ভিডিঅ' লাগে কৈছিলে, এবাৰ দিলোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ মাৰিব বুলি আশা ৰাখিলোঁ, কাৰণ ভাওনা ভিডিঅ' ইমানকৈ দিয়া নহয়তো। তো সেইকাৰণে শ্বেয়াৰ এটা মাৰি দিব, ভিউটো মানে আহক আৰু নে কি কয়। তো চাব কেনেকুৱা পায়। আৰু আমিও শিকি থকা মানুহ, কিবা ভুল ভ্ৰান্তি হ'লে নিজৰে এজন বুলি ক্ষমা কৰিব। আমিও ইমান মানে নাজানো আৰু মানে ইমানো পাৰফেক্ট হোৱাকৈ নাই আৰু কৰি থাকোঁ। তো কেনেকুৱা হয় চাবচোন অলপ, আৰু কমেণ্ট এটা কৰি জনাই থৈ যাব দেই। তো উপভোগ কৰক। নেক্সট ব্লগত লগ পাইছোঁ আকৌ। পুরন্দর পুত্তর আগত মত্তের যখন করবি দুর্মতি সাও সাও আসি তো গুণে রক্ষা করে মোর হাতর পড়া লোহা পুরন্দর হরগর হবন মুকুট লোহা জননী
মাতৃ নাচিটোৰ হল পৰীক্ষা হয় চা পুত্ৰ দেৱ সৈন্য আজি এই স্বৰ্ণমৰাৱতী জননী অৱস্থা স্বৰ্গৰ দেৱতা আজি স্বৰ্গৰ এই অৰণ্যত গৈ কৰিছে প্ৰৱেশ অমাত্ৰী পুত্ৰ আৰু অৱস্থা পুত্ৰ সতী অত্ৰী আজি পথৰ ভিক্ষাৰিণী এই পুত্ৰকে জননী বুঢ়া অৱস্থা দেৱান্তিনী সচিয়ে হাস্বামী কৰি সুগন্ধাধৰ হৈ পৰে মাতৃ পুত্ৰকে পুত্ৰ জননী মোৰ আজি মই নিজ হাতেৰে বিদায় দিম তোক এই স্বৰ্ণমৰাৱতীৰ বিজয়ৰ মুকুট তই গ্ৰহণ কৰ পুত্ৰ বিজয়ৰ মুকুট পুত্ৰ জননীৰ দান এই বিজয় মুকুট মই আনন্দৰে কৰিছো গ্ৰহণ কিন্তু মাতৃ পুত্ৰ মনৰ কামনা মোৰ নহল পূৰণ অমাত্ৰী ৰণৰ তৃষ্ণা বহি বহি ঘৰে ঘৰে আজি মোক কৰিছে ৰাজদণ্ড ৰাজসিংহাসন আৰু সৰগৰ এই সুবৰ্ণ মুকুট মুখে মুখে নালাগে মাতৃ লগে লগে মাথো যোগ্য প্ৰতিদ্বন্দ্বী পুত্ৰ জননী জননীৰ আৰ্থভাগ লোকে তোৰ হ'ব পাৰে যদি তোৰ ৰলৰ পিয়া মাতৃ পাও যদি তই তোৰ যোগ্য প্ৰতিদ্বন্দ্বী কিন্তু এই মাতৃ জননী হয় কিন্তু বলি ৰৈ গলা কিয় মাতৃ ভাবিছা হবলা ৰণৰ তৃষ্ণা দূৰ হলে মৃত্যুৱে মোক সাৱতি ধৰিব নাই মাতৃ মই তোমাৰ গৰ্ভজাত সন্তান মৃত্যুৰ বাবে মই নকৰো ভয় প্ৰাণ ভৰি তোক কৰিছো আশীৰ্বাদ যা খেলা ৰংকে যেনে তই বিশ্বজয় কৰিব পাৰ অভিৰুচি মতে পাও যেনে তই তোৰ যোগ্য প্ৰতিদ্বন্দ্বী জননী এহাই নথুকিবা সকলো তুমি হাই জননী তোমাৰ আশীৰ্বাদ হিৰে তুলি লৈ ইন্দত্ব কাঢ়ি ললো মই অতি হেলা ৰঙে এবাৰ মৈত্যত তাৰ পাছত মই পাতালত কৰিম প্ৰৱেশ কৰি সমুদ্ৰৰ অৰ্মিমালা নিজ বাহুবলে তাৰ পাছত মাতৃময় হওঁ সুতলত কৰিম প্ৰৱেশ মাতৃ যি পৰ্যন্ত নাপাওঁ বিচাৰি মোৰ যোগ্য প্ৰতিদ্বন্দ্বী নাহলতি নিঃৰাজ্যলৈ মাতৃ যি পৰ্যন্ত নাপাওঁ বিচাৰি যোগ্য প্ৰতিদ্বন্দ্বী নাহো মাতৃ মোৰ এই অভিযান না কোনো যোগ্য ৰক্ষকন্ধৱ কিন্নৰ অথবা পৃথিৱীৰ মনুষ্য আজি মোৰ ভয়তে হল দূৰতে কৰিছে পলায়ন কিন্তু মহাকাশ যুৱৰাজ এতিয়াও নাপালো বিচাৰি মোৰ যোগ্য প্ৰতিদ্বন্দ্বী যুৱৰাজ যদিও দানৱৰ ভয়ত দেৱতা হ'ব ৩৩ কোটি দেৱতাই কৰিছে পলায়ন তথাপিতো ফলনীয় কাপুৰুষ দেৱতাই গোপনে গোপনে কৰিব পাৰে আমাকে ষড়যন্ত্ৰ আৰু গোপনে চাপিব পাৰে সেই কাষে আমাৰ এই চিৰশত্ৰু নাৰায়ণৰ ওচৰে আৰু যুৱৰাজ প্ৰতিশ্ৰুতি পাই যদি নাৰায়ণে আমাকে কৰে আক্ৰমণ ভক্ত তাকেই লাগে যুৱৰাজ মহাকাল ভক্ত তাকেই লাগে বিৰা যুদ্ধে ব্যৰ্থ আছে মোৰে জয় শক্তি
হৈছে কোনোবাই গীত গাই গাই এইফালে আহিব ধৰিছে ই কৰে ছদ্মবেশী দেৱতা নহয় দেৱতা নহয় দেৱৰ কিনাৰত ইচ্ছা কৰিলে দিব পাৰে তিনিশৰ বাতৰি তেওঁৰ মুখতে জানিব পাৰো ক'ত আছে সেই পলৰীয়া দেৱগণ আৰু ক'ত আছে মোৰ শিলশত্ৰু দেৱনাৰায়ণ লৈ আনা দেৱৰ কি মোৰ কাষলৈ হে নাৰায়ণ ও নাৰায়ণ হে নাৰায়ণ নারায়ণ ও মহাভাগ্য মহাভাগ্য যে মোৰ হিরণাক্ষ বীর তোমাকে বিচারি বিচারি রমে আসু আমার পরীক্ষায় দেৱৰ কিনাৰত নাৰদ নাৰদ দেৱৰ ক'ত দেৱৰ কিনাৰত পাইছে নেকি কিবা সম্ভেদ ক'ত আছে সেই পলৰীয়া দেৱগণ আৰু ক'ত আছে মোৰ শিৰশত্ৰু দেৱনাৰায়ণ কোরাত দেখি হিরণাক্ষ বীর কহংকে বটে নারায়ণ কম্পিত আজি তোমার নাম নাৰায়ণ কম্পমান মোৰ নামত দেবতা দেবতা শক্তিহীন আজি খুব পথর ভিক্ষারী মাত্র অনিলা মহাকাল দেৱতাজী পথৰ ভিক্ষাৰী ও তোমালোকৰ ভয়ত সকলে সতমবেশ কৰি ধাৰণ স্বৰ্গৰ ৰাজসিংহাসনেৰি ভৱনে বনে কিন্তু কৰিছে বিচৰণ অতি উত্তম কিন্তু হিরণাক্ষ বীর সশৈক্ষে দেখিল মই বীরেন্দ্র কিশোরী বীরেন্দ্রকে করি যুদ্ধ লাগে যুদ্ধ লাগে যুদ্ধ লাগে বলে অবিরাম করছে করছ কৌত আছে হিরণাক্ষ ও হিরণাক্ষ বলি ত্রিভুবন করছে ভ্রমণ বীর নাগনর চৈত্য রৈথ গন্ধব কিন্নর অথবা পৃথিবীর মনুষ্য কোনে কোনে বিচারি পথে যোদ্ধা আস্ফালন করি এই হিরণাক্ষ জীবিত কাল নারায়ণ নারায়ণ কোনাখের হিরণাক্ষ বীর যদিও আমার প্রকৃত অর্থাৎ আসে নিজ মৃত্যুকেই বিচারি ও তো তুমি তো বলো বীর্য দেখি দেবরিখে ও বলো বীর্য দেখি তার তোমার সমকক্ষ জন্মুর শৈশী অনুমান কিন্তু তুমি ভবামতেই তো নাগ নর চৈক্ষ লক্ষ গন্ধর্ব কিংবা হো দেবতা একই নহয় না শুনো কি দলে জন্মলভী পরাস্বরূপে এর হেলনে এর হির মহাশক্তিহী করিছে ধারণ বড়া বড়া তুচ্ছ সামান্য তুচ্ছ বড়া 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 সামান্য সামান্য তুচ্ছ পৰাহৰ লগত তুলনা কৰি অপমান কৰিছা তুমি মোৰাই তোৰ জয় হওক নারায়ণ নারায়ণ ও ভুল তুমি নুবুঝি বাবুক সামান্য এক বৰাহী নহয় নিশ্চয় নাগ নৰ চৈক্ষ ৰক্ষ সকলোকে কৰি পৰিহাৰ গৰ্বেহী পাতালত কৰিছে প্ৰৱেশ আৰু কি কৈছে জানা হিৰণাক্ষ কৈছে পরমা সুন্দরী ধরিত্রী পরমা সুন্দরী ধরিত্রীকে পত্নী রূপে পাব বিচারে নিজে অভিরুষি মতে আঘার কামিনী মোর পরমা সুন্দরী ধরিত্রী পাবা খোঁজে নিষ্পত্তি রূপে মোরে জীবন্ত কালত মোরে জীবন্ত কালত মোরে জীবন্ত কালত পরীক্ষি দিয়া দেখুয়াই কত সেই দাম্ভিক নারায়ণ নারায়ণ মোর যাবর খাদ্য নাই দেখিলেই তার কে ভয়ঙ্কর রূপ শুনিয়া কি জিও যাই বলি রিকি মুরিকি একুকি না মানে ও থেকে দুরন্তর কিন্তু কিন্তু কি কিন্তু হিরণাক্ষ বীর তুমি এই পথে দেখো অগ্রসর ও তুমি এই পথে দেখো অগ্রসর তুমি এই পথে দেখো অগ্রসর তুমি এই পথে দেখো